Good morning students. Today we are going to discuss about earthquake waves or seismic waves. আজি আমি আলোচনা কৰিম ভূমিকম্পৰ তৰংগ বা ভূকম্পন তৰংগৰ বিষয়ে। ঠিক আছে? সো আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো আৰ্থকুইক কি হয়, আৰ্থকুইকৰ টাইপছৰ বিষয়ে বা আমি আৰ্থকুইক কেনেকৈ মেজার কৰিব পাৰো হেবিলাক আমি ডিসকাস কৰিছিলো। সো মই ভাবো তোমালোকৰ হেখিনি ক্লিয়াৰ হৈছে অলৰেডি। সো এতিয়া কথা হল কি আৰ্থকুইক মানে কি আছিলে যে আমাৰ পৃথিৱীখন হঠাৎ কঁপি উঠাকে আমি কওঁ আৰ্থকুইক বা ভূমিকম্প হোৱা বুলি কওঁ, নহয় জানো? আৰু যেটো পইণ্টৰ পৰা এনাৰ্জি ৰিলিজ হয় বা যেটো পইণ্টত ভূমিকম্প ষ্টাৰ্ট হয় সেই পইণ্টটোকে আমি কওঁ ফোকাস পইণ্ট বা ভূমিকম্পৰ কেন্দ্ৰ বুলি কওঁ। আৰু ভূমিকম্প কেন্দ্ৰৰ ওপৰৰ অংশটোকে আমি কওঁ উপকেন্দ্ৰ, হয়নে? সো এতিয়া আমি জানিব লাগিব যে সেসমিক ওয়েভস কি হয়। সাধাৰণতে তোমালোকে সদায় মনত ৰাখিবা যে সেসমিক ওয়েভস বিলাক সদায় ফোকাস পইণ্টতে ষ্টাৰ্ট হয়। ঠিক আছে? ফোকাস পইণ্টতে ষ্টাৰ্ট হৈ এই এনাৰ্জি কিছুমান ট্ৰান্সমিট কৰে। সো এতিয়া ওয়েভ মানে কি হয় হেতু চোৱা। সো সাধাৰণতে ওয়েভ ইজ এনি disturbance that transmit energy through matter or empty space. অৰ্থাৎ এটা ওয়েভ বা তোমাৰ তৰংগ বা ঢৌ বুলিলে আমি কি বুজো, ই এনে এটা বস্তু যিয়ে ই সাধাৰণতে বিভিন্ন পদাৰ্থৰ মাজেৰে বা কিছুমান খালি ঠাইৰ মাজেৰে সাধাৰণতে শক্তি কিছুমান প্ৰবাহিত কৰে। যেনেকৈ তোমালোকে ধৰিব পৰা ওয়াটাৰ ওয়েভস, লাইট ওয়েভস, ৰেডিঅ' ওয়েভস, সাউন্ড ওয়েভ, এনেকুৱা বিভিন্ন ধৰণৰ ওয়েভস আছে যিয়ে এনাৰ্জিবিলাক এটা ঠাইৰ পৰা আন ঠাইলৈ ট্ৰান্সমিট কৰে। সো দিস ইজ ওয়েভ। সো এতিয়া সেসমিক ওয়েভ মানে কি হয় চোৱা, when earthquake occurs some waves are produced, those are called seismic waves. অৰ্থাৎ যেতিয়া ভূমিকম্পৰ কোনো এটুকুৰা ঠাইত সৃষ্টি হয় সেই ঠাইত কিছুমান তৰংগ বা ঢৌৰ সৃষ্টি হয় আৰু সেই ঢৌবোৰকে কোৱা হয় ভূমিকম্পৰ ঢৌ বা ভূকম্পন তৰংগ বুলি কোৱা হয়। ঠিক আছে? So there are mainly two types of seismic waves. One is body wave and another is surface wave. এতিয়া আমি দুই প্ৰকাৰৰ ভূমিকম্পৰ ঢৌ বা তৰংগৰ বিষয়ে পাওঁ। এটা হৈছে বডি ঢৌ আৰু আনটো হৈছে পৃষ্ঠ ঢৌ বা তৰংগ বুলিও ক'ব পাৰি, হয়নে? সো এতিয়া বডি ওয়েভ নো কি হয় হেতু চোৱা। সো বডি ওয়েভস আৰ জেনাৰেটেড ডিউ টু দ্য ৰিলিজ অফ এনাৰ্জি এট দ্য ফোকাস এণ্ড মুভ ইন অল ডাইৰেকশ্যন ট্ৰেভেলিং থ্ৰু দ্য বডি অফ দ্য আৰ্থ, হেন্স দ্য নেম বডি ওয়েভ। অৰ্থাৎ এতিয়া বডি ওয়েভ কেলে ইয়াৰ নাম দিয়া হৈছে যে সাধাৰণতে বডি ওয়েভবিলাক ভূমিকম্পৰ কেন্দ্ৰত সৃষ্টি হয় আৰু এই কেন্দ্ৰত সৃষ্টি হয় ই পৃথিৱীৰ দেহেৰে বা গোটেই আৰ্থৰ বডিৰ মাজেৰে ই গতি কৰে বাবে ইয়াৰ নাম ৰখা হৈছে দেহ ঢৌ বুলি কোৱা হয়। ঠিক আছে? আৰু ইয়াক প্ৰাইমেৰী ঢৌ বুলিও কোৱা হয়। সো এতিয়া বডি ঢৌক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। there are two types of body waves. One is S wave and another is P wave. এটা বডি ওয়েভৰ দুটা টাইপ আছে, এটা পি তৰংগ আৰু আনটো হৈছে এছ তৰংগ। এতিয়া পি ওয়েভ কি হয় চোৱা। সো পি ওয়েভ more faster and the first to arrive at the surface and it is known as primary wave. This wave similar to the sound wave and travel through gaseous, liquid and solid materials. অৰ্থাৎ এটা পি তৰংগটো কি হৈছে অতি বেগী এটা তৰংগ আৰু ই অতি বেগী হোৱাৰ বাবে ভূপৃষ্ঠ খুব কম সময়ৰ ভিতৰতে পাব পাৰে। ঠিক আছে? সো এই তৰংগটো যেটো পি ওয়েভ বা পি তৰংগ শব্দ তৰংগৰ দৰে একে হয়। আৰু এই তৰংগ সাধাৰণতে বিভিন্ন ধৰণৰ পদাৰ্থ যেনে গেছীয়, গোটা বা পনীয়া বস্তুৰ মাজেৰে এই পি তৰংগ প্ৰবাহিত হ'ব পাৰে। আৰু এতিয়া ধৰিব পাৰিছানে যে পি ওয়েভটো হৈছে খুব বেছি ফাষ্টাৰ এটা ওয়েভ। আৰু এই তৰংগটো কোনটো তৰংগৰ নিচিনা? ই শব্দ তৰংগৰ নিচিনা বা সাউন্ড ওয়েভৰ নিচিনা। ঠিক আছে? সো another one is S wave. আন এটা বডি ওয়েভৰ টাইপ হৈছে S wave. So S wave to eta ki hoy swa. S wave arrive at the surface with some time as long. These are called secondary waves. S waves only travel solid materials. It helps scientists to understand the structure of the interior of the earth. এতিয়া যেটো S তৰংগ পাইছো, এই S তৰংগটো সাধাৰণতে P তৰংগৰ তুলনাত অলপ ই স্লো হয় বা ই যেতিয়া ধৰাপৃষ্ঠৰ
ওপৰ ভাগ পাবলৈ ইয়াৰ কিছু সময় লাগে আৰু সেই কাৰণে এছ তৰংগক দ্বিতীয় পৰ্যায়ৰ তৰংগ বুলি কোৱা হয় আৰু এছ তৰংগ কিছুমান সাধাৰণতে অকল গোটা পদাৰ্থৰ মাজেৰেহে ই পাৰ হৈ যাব পাৰে আৰু যিমান বিলাক এছ তৰংগ আছে বা তোমাৰ এছ ৱেভ বিলাকে বৈজ্ঞানিকসকলক সহায় কৰে কিয়নো ই বিভিন্ন ধৰণৰ পৃথিৱীৰ আভ্যন্তৰ ভাগৰ বিষয়ে তথ্য প্ৰদান কৰিব পাৰে ঠিক আছে এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ আছে নে বাৰু So another one of the important types of seismic waves is surface wave. Okay? এতিয়া আমি আন এটা টাইপস পঢ়িম হেতু হৈছে পৃষ্ঠ তৰংগ সো এটা সারফেস ওয়েভস টু কি হয় সোয়া সারফেস ওয়েভস আর সিমিলার ইন নেচার টু ওয়াটার ওয়েভস এন্ড ট্রাভেল just under the earth's surface the surface waves are the last to report on seismograph surface waves are more destructive okay so এটা জিমান বিলাক তোমালোকে surface wave বা পৃষ্ঠ তৰংগৰ বিষয়ে জানিবা সেই পৃষ্ঠ তৰংগ সাধাৰণতে যেটো আমাৰ ওয়াটাৰ ৱেভ বা পানী তৰংগৰ দৰে একে হয় আৰু এই তৰংগবোৰ সাধাৰণতে পৃথিৱীৰ পৃষ্ঠৰে প্ৰবাহিত হয় ঠিক আছে আৰু বডি তৰংগবোৰ সাধাৰণতে ভূপৃষ্ঠৰ শিলাস্তৰ লগত খুন্দা খোৱাৰ ফলত এটা নতুন তৰংগৰ সাধাৰণতে সৃষ্টি হয় ঠিক আছে যিমান বিলাক বডি ৱেভ আছে হেবিলাক কিছুমান ৰক স্ট্ৰাকচাৰৰ লগত খুন্দা খাই তাৰ ফলত নতুন কিছুমান তোমাৰ ৱেভৰ সৃষ্টি হয় আৰু সেই তৰংগ বুৰে হৈছে সারফেস ওয়েভ ঠিক আছে সো পৃষ্ঠ তৰংগবোৰ হৈছে আটাইতকৈ বেছি ক্ষতিকাৰক কাৰণ ই খুব ডিস্ট্ৰাকটিভ হয় কাৰণ ইহতে কি হয় হিলাস্তৰবিলাক ইফাল হিফাল কৰি দিয়ে অৰ্থাৎ যিকোনো ধৰণৰ হিলাস্তৰ ই ভাঙি পেলাব পাৰে আৰু সেই কাৰণে সারফেস ওয়েভটো খুব এটা ডিস্ট্ৰাকটিভ ওয়েভ বুলিও কোৱা হয় ওকে সো এতিয়া আমি জানিব লাগিব যে প্ৰপেগেটিং অফ আৰ্থকুইক ওয়েভস অৰ্থাৎ ভূমিকম্পৰ ঢৌ বিলাকৰ গতি অৰ্থাৎ এতিয়ালৈকে যিমান কেইটা তোমালোকে ওয়েভস পালা পি ওয়েভ বডি ওয়েভ পালা আৰু সারফেস ওয়েভ পালা বডি ওয়েভছৰ দুটা টাইপস পাইছিলা আৰু সারফেস ওয়েভ পাইছিলা এই কেইটাইনো কেনেকৈ এতিয়া গতি কৰে আমি এটা প্ৰথমতে চোৱা পি ওয়েভটো এটা কেনেকৈ গতি কৰে সদায় ই সমান্তৰাল ভাৱে গতি কৰে ঠিক আছে আৰু যেটো এছ ওয়েভ আছিলে এছ ওয়েভটোৱে কি কৰে এছ ওয়েভস ভাইব্ৰেট পারপেন্ডিকুলার টু দা ওয়েভ ডাইৰেকশন ইন দা ভাৰ্টিকেল প্লেন অৰ্থাৎ এছ তৰংগৰ ঢৌ দিশত সাধাৰণতে ই লম্বভাৱে গতি কৰে ঠিক আছে আৰু পদাৰ্থবোৰৰ ই উচ্চ নিম্ন কিছুমান ভাজৰ সৃষ্টি কৰিব পাৰে এছ তৰংগটোৱে ঠিক আছে সো আৰু যেটো সারফেস ওয়েভ আছে সারফেস ওয়েভ আর কনসিডার টু বি মোস্ট ড্যামেজিং ওয়েভ এটোটো তোমালোকে গম পাইছা এতিয়া যে সারফেস ওয়েভটো খুব বেছি এটা ধ্বংসাত্মক তৰংগ বুলি আমি ক'ব পাৰো বা এটা ক্ষতিকাৰক তৰংগ বুলি আমি ক'ব পাৰো ঠিক আছে এডখলৈকে তোমালোকৰ বাৰু ক্লিয়াৰ আছে নে প্ৰত্যেকৰে সো তোমালোকৰ আৰু এটা টপিক আছে ইমাৰ্জেন্স অফ শ্যাডো জোন অৰ্থাৎ আন্ধাৰ মণ্ডলৰ আবিৰ্ভাৱ এতিয়া আন্ধাৰ মণ্ডল বা শ্যাডো জোন কি হয় সোৱা the earthquake waves get recorded in seismographs located at far off locations however there exist some specific areas where the waves are not reported such a zone is called শ্যাডো জোন অৰ্থাৎ এটা কি হয় আমাৰ যেহেতু খুব সঘনাই ভূমিকম্প হৈ থাকে আৰু সেই ভূমিকম্পৰ ঢৌ বিলাক জুখিবৰ কাৰণে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰো সিসমোগ্ৰাফ নামৰ যন্ত্ৰটো সাধাৰণতে সিসমোগ্ৰাফ যন্ত্ৰটো বিভিন্ন ঠাইত সংস্থাপিত কৰা হয় যাতে আমি তাৰ পৰা সেismic ওয়েভ বা আৰ্থকুইক ওয়েভটোৰ বিষয়ে জানিব পাৰো সো এটা কি হয় যেটা ধৰাপৃষ্ঠৰ কোনো এখন ঠাইত ভূমিকম্প সংঘটিত হয় সাধাৰণতে কিছু ঠাইত ভূমিকম্পৰ তৰংগবোৰ সিসমোগ্ৰাফ যন্ত্ৰত সাধাৰণতে ধৰা নপৰে আৰু যিবিলাক অঞ্চলত ভূমিকম্পৰ তৰংগবোৰ সেই সিসমোগ্ৰাফ যন্ত্ৰত ধৰা নপৰে সেই ধৰা নপৰা অঞ্চল লকে আমি সাধাৰণতে আন্ধাৰ মণ্ডল বা শ্যাডো জোন বুলি ক'ব পাৰো ঠিক আছে এটা শ্যাডো জোন কি হয় যি অঞ্চলত বা যিবিলাক ঠাইত আমি সিসমোগ্ৰাফত ভূমিকম্পৰ তৰংগবোৰৰ জুখ লব নোৱাৰো বা হেবিলাক ধৰা নপৰে হেবিলাক অঞ্চলকে কোৱা হয় আন্ধাৰ মণ্ডল বা শ্যাডো জোন বুলি কোৱা হয়
ঠিক আছে সো এতিয়া শ্যাডো জোন কেনেকৈ ফৰ্ম হয় আমি জানিব লাগিব এটা আন্ধাৰ মণ্ডল কেনেকৈ গঠন হয় তোমালোকক মই এখন পিকচাৰ দেখাইছোঁ তাত এতিয়া চোৱা পি ৱেভ শ্যাডো জোন দেখুওৱা হৈছে আৰু এছ ৱেভ শ্যাডো জোন দেখুওৱা হৈছে দুটা আন্ধাৰ মণ্ডল দেখুওৱা হৈছে এটা পি ৱেভৰ আৰু আনটো হৈছে এছ ৱেভৰ যিডোখৰ তোমালোকে ব্লেক দেখিছা সেইডোখৰ হৈছে শ্যাডো জোন বা আন্ধাৰ মণ্ডল ঠিক আছে প্ৰথমতে এইটো এটা কোৰ এৰিয়া আৰু তাৰ ওপৰত আছে এপিচেণ্টাৰ প্ৰথমতে কেন্দ্ৰ তাৰ পিছত আছে উপকেন্দ্ৰ এতিয়া প্ৰথমতে চোৱা It was observed that seismographs located at any distance within 105 degree from the epicenter recorded the arrival of both P and S waves. অৰ্থাৎ এতিয়া সিসমোগ্ৰাফ সাধাৰণতে উপকেন্দ্ৰৰ পৰা 105 ডিগ্ৰী দূৰত্বৰ ভিতৰত স্থাপিত কৰা হৈছে আৰু এই সিসমোগ্ৰাফত সাধাৰণতে P আৰু S তৰংগৰ আমি উপস্থিতিটো ধৰিব পাৰো হয়নে সাধাৰণতে সিসমোগ্ৰাফৰ জৰিয়তে আমি যিকোনো ৱেভৰ বিষয়ে জানিব পাৰো সো এতিয়া তাৰ পিছত চোৱা the seismograph located beyond 145 degree from epicenter recorded the arrival of P waves but not that S wave এটা সিসমোগ্ৰাফটো সাধাৰণতে ক'ত লোকেট কৰা হৈছে বিশেষকৈ 105 ডিগ্ৰীৰ উপকেন্দ্ৰৰ বাহিৰত ইয়াক স্থাপিত কৰা হৈছে আৰু এই সিসমোগ্ৰাফে সাধাৰণতে P তৰংগটোৰ উপস্থিতিটোকে বুজাইছে আৰু এই S তৰংগ প্ৰথম অৱস্থাত এই বাদ পৰি যায় প্ৰথমতে কেৱল এই P ৱেভৰ শ্যাডো জোনটোকে দেখাইছে ঠিক আছে তাৰ পিছত চোৱা does a zone between 105 degree to 145 degree from epicenter was identified as shadow zone from both the waves অৰ্থাৎ তাৰ পিছত কি হৈছে চোৱা এতিয়া 105 ডিগ্ৰীৰ পৰা 145 ডিগ্ৰীৰ মাজৰ মণ্ডলটোক এতিয়া আধাৰ মণ্ডল বুলি আমি চিনাক্ত কৰিব পাৰোঁ দেখিছানে পিকচাৰত 105 ৰ পৰা 145 ডিগ্ৰী লৈকে এটো হৈছে পি ৱেভৰ শ্যাডো জোন আৰু হেতুৱে এটা আন্ধাৰ মণ্ডলৰ আমাক চিনাক্ত কৰিছে ঠিক আছে তাৰ পিছত সোৱা দা শ্যাডো জোন অফ এছ ৱেভ ইজ মাছ লাৰ্জাৰ দেন দা পি ৱেভ এতিয়া ইটো পিকচাৰ সোৱা যেটো এছ ৱেভৰ শ্যাডো জোন দেখুৱা হৈছে তাত সাধাৰণতে তোমাৰ 105 ডিগ্ৰীৰ পৰা ইয়াত আকৌ 105 ডিগ্ৰী লৈকে এছ ৱেভৰ শ্যাডো জোনটো দেখুৱা হৈছে আৰু হে এছ ৱেভৰ যেটো শ্যাডো জোন আছিল হেতু সাধাৰণতে ডাঙৰ হয় পি ৱেভৰ শ্যাডো জোনৰ তুলনাত ঠিক আছে তোমালোকে ধৰিব পাৰিছে পিকচাৰখনত কাৰণ ব্ল্যাক এৰিয়া শ্যাডো জোনটো সাধাৰণতে এছ ৱেভৰ বেছিকে আছে সো এতিয়া আমি ক'ব পাৰো যে the P wave shadow zone appears as the hand around the earth between 105 degree and 145 degree away from epicenter অৰ্থাৎ আমাৰ পি তৰংগ এটা আন্ধাৰ মণ্ডলটো সাধাৰণতে উপকেন্দ্ৰৰ 105 ৰ পৰা 145 ডিগ্ৰীৰ মাজত এটা বৃত্তাকাৰ অঞ্চল হিচাপে এটো আমি চিহ্নিত কৰিব পাৰো গুটেই আমাৰ পৃথিৱীখনৰ চাৰিওফালে অৰ্থাৎ তোমালোকক যদি হুদা হয় যে পি ৱেভৰ শ্যাডো জোন কোনটো বুলি ক'লে তোমালোকে ক'ব লাগিব 105 ৰ পৰা 145 ডিগ্ৰীৰ ভিতৰত যেটো শ্যাডো জোন আছে হেতু হৈছে পি ৱেভৰ শ্যাডো জোন ঠিক আছে সো এতিয়া সোৱা S wave shadow zone is not only larger but it also cover 40% of the earth surface অৰ্থাৎ এতিয়া S তৰংগৰ যেটো আন্ধাৰ মণ্ডল আছে অৰ্থাৎ 105 ৰ পৰা আকৌ 105 লৈকে এটা shadow zone আছে এটো in comparison to S wave shadow zone S wave টো বেছি larger হয় ঠিক আছে বেছি ডাঙৰ হয় আৰু এই সাধাৰণতে S wave shadow zone টো সাধাৰণতে আমাৰ পৃথিৱী পৃষ্ঠৰ প্ৰায় 40%তকৈও অধিক ঠাই আগুৰি আছে ঠিক আছে এটো ধৰিব পাৰিছানে এটা ইয়াত পি ৱেভৰ শ্যাডো জোন আৰু এটা এছ ৱেভৰ শ্যাডো জোনটো দেখুৱা হৈছে কেনেকৈ ই ফৰ্ম হয় বা তোমালোকে শ্যাডো জোন কি হয় এটো আকৌ চাবা যদি কোনোবাই বুজি পোৱা নাই ঠিক আছে আজি ইমানখিনি আমি ডিসকাস কৰিলো সো থ্যাংক ইউ এভৰিওয়ান